নমস্কাৰ বাতৰিলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি কৰ্মী ঘানি খুশি হত্যা দলবদ্ধ আক্ৰমণত বিজেপি কৰ্মীৰ মৃত্যু হত্যাৰ বলি হল বিজেপি কৰ্মী আবুল কাসেম সামগুৰিৰ বাজিয়া গাঁৱত এই লোমহৰ্ষক হত্যাকাণ্ড বিজেপি কৰ্মীক ৬-৭ জনীয়া উদণ্ড যুৱকৰ দলৰ আক্ৰমণ শুকুৰবাৰে নিশা বাজিয়া গাঁৱত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল আবুল কাসেম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আবুল কাসেমক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন হাস্পতালত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু বিজেপি কৰ্মী আবুল কাসেমৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সামগুৰিৰ বাজিয়া গাঁৱত অব্যাহত চেপা উত্তেজনা এইজন আবুল কাসেম নামৰ বিজেপি কৰ্মীক হানি খুশি হত্যা কৰা হ'ল দলবদ্ধ আক্ৰমণত বিজেপি কৰ্মীজনৰ মৃত্যু হত্যাৰ বলি এজন আবুল কাসেম সামগুৰিৰ বাজিয়া গাঁৱত এই লোমহৰ্ষক ঘটনা সংঘটিত হয় এক লোমহৰ্ষক ৰাজনৈতিক হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল ৬-৭ জনীয়া উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰাৰ অভিযোগ শুকুৰবাৰে নিশা বাজিয়া গাঁৱত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এইজন বিজেপি কৰ্মী বিজেপি নেতা এইজন বিজেপি যুৱ নেতাক এনেদৰে নৃশংসভাৱে হত্যা কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আবুল কাসেমক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন হাস্পতালত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বিজেপি কৰ্মী আবুল কাসেমৰ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বাজিয়া গাঁৱতে অব্যাহত আছে তীব্ৰ উত্তেজনা দুৰ্বৃত্তৰ সন্ধান এই মুহূৰ্তলৈকে লাভ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই অত্যন্ত সংকটজনক অৱস্থাত এইজন যুৱ কৰ্মীক গুৱাহাটীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইতিমধ্যে মৃত্যুক আঁকোৱালি লয় যুৱকজনে মোক মাৰিছে মানে মই ঘৰৰ পৰা ওলাই হাল্লা শুনি পেলাই মই ওলাইছো ঘৰৰ পদূলিত আছো পদূলিত থাকাতে ইহঁতে মানে আবুল কাসেমক মাৰি আহোঁতে মোক পদূলিত দেখি মোক মাৰি দিলে ৰডৰে আবুল কাসেমক মাৰিছে কামালউদ্দিন আবু কাসেম আৰু বাবুল হুছেইন দুইটা আৰু এইপিনে ইদ্ৰিছ আলী এপিনে সমেত আলী কামালউদ্দিন আবুল কাসেম এইবিলাক মাৰিছে মানুহ আছে 7টা মানে ইহঁতে মানে চুকা অস্ত্ৰ দি মাৰিছে কিহৰ কাৰণে এইটোতো ক'ব নোৱাৰো আমি কিহৰ কাৰণে মাৰিছে মানে পথাৰত নি পেলাই মাৰি আছে মই স্কুটিৰ লাইটটো দি পেলাই মানে চাই আছো কাক লগৰ এটাক সুধিলো মানে কাক মাৰিছে সি কয় একো কোৱা নাই মই তাক সুধিলো মামাৰ বাইক পৰি আছে মই ক'লো যে মামাৰ বাইক পৰি আছে মামাক মাৰি আছো নেকি সি কৈ আছে তোৰ মামাক মাৰি আছো তাৰপিছত মই ক'লো কিয় মাৰি আছো কৈ আছে তোৰ মামাক ডাইৰেক্ট মাৰি দিম একদম চুকা অস্ত্ৰ দি মানে মাৰি পেলাই দিম চিনি পাইছো এইকেইটা মানে কেছৰ হেৰিত নাম দিয়া আছে আমাৰ নগাঁৱৰ পৰা জ্যেষ্ঠ সতীৰ্থ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো নীলোৎপল এই নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে এক চাঞ্চল্যকৰ ৰাজনৈতিক হত্যাকাণ্ড দুৰ্বৃত্তৰ কিবা সন্ধান লাভ কৰা হৈছে এই মুহূৰ্তত কি কাৰণত সংঘটিত হ'ল এই লোমহৰ্ষক হত্যাকাণ্ড নিশ্চয় জয়ন্ত যি ঘটনা সংঘটিত হ'ল নগাঁৱৰ বাজিয়াগাঁৱত সামগ্ৰীৰ বাজিয়াগাঁৱত শুকুৰবাৰৰ দিনা সন্ধ্যা এই ঘটনা সংঘটিত হৈছে আৰু আমাৰ হাতত যি খবৰ আছে বৰ্তমান ৰাজনৈতিক হিংসা কিন্তু বিজেপিৰ ভিতৰৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ এয়া ফল বুলি একাংশই ক'ব বিচাৰিছে মই পুনৰ কৈছো যে যিহেতু নগাঁও লোকসভাৰ উপ নিৰ্বাচন আহি আছে আৰু সামগ্ৰী নগাঁও লোকসভা যি সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টি আৰু সামগ্ৰীক লৈ পেলাই শেহতীয়াকৈ সামগ্ৰীৰ বিভিন্ন বুথ কমিটি বনোৱাক লৈ পেলাই বিজেপিৰ ভিতৰ চৰাত এক লবিকেন্দ্ৰিক ৰাজনীতি চলি আছে আৰু ইয়াৰ ফলতেই আবুল কাসেম নামৰ যিজন যুৱক আবুল কাসেমক শুকুৰবাৰৰ দিনা বাজিয়া গাঁৱৰ পৰা তেওঁৰ যি বৰমাৰ পৰা তেওঁৰ ঘৰলৈ বাজিয়া গাঁৱলৈ আহি থকা অৱস্থাত তেওঁক আক্ৰমণ কৰি পেলাই নৃশংসভাৱে হত্যা কৰা হৈছে আনকি আমাৰ হাতত যি খবৰ আছে প্ৰথম অৱস্থাত ডাইৰেক্ট ঘপিওৱা হৈছে যদিও তেওঁৰ
আনকি গুপ্তাংগত আঘাত কৰা হৈছে, তেওঁক গচকি পেলাই তেওঁক যথেষ্ট বেয়াকৈ আঘাতপ্ৰাপ্ত কৰাৰ ফলত তেওঁৰ আনকি বৃক্ক পৰ্যন্ত তেওঁৰ নষ্ট হৈ গৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ গুৱাহাটীত চিকিৎসালয়ত গৈ পেলাই তেওঁ মৃত্যুৰ হাৰ মানিছে। কিন্তু মই এটা কথা পুনৰ কৈছোঁ যে চামগুৰিৰ চামগুৰিত যদিও বা বিজেপিৰ শক্তিশালী ভেটি নাই, চামগুৰিত দেখিবলৈ পোৱা গৈছে যোৱাবাৰ যি বিধানসভা নিৰ্বাচনত চামগুৰিৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ প্ৰায় 1 লাখ ভোটত জয়ী হৈছে। কিন্তু তাৰ পিছতো চামগুৰিত যি বিজেপিৰ যি কৰ্মী আছে সংখ্যালঘু সংগঠনৰ মাজত, সংখ্যালঘু কৰ্মীৰ মাজত, তেওঁলোকৰ মাজত যথেষ্ট লবিকেন্দ্ৰিক ৰাজনীতি আছে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰণ যিকেইগৰাকী কথা কোৱা হৈছে যে যি কামালুদ্দিনে হওক বা আৰু আন এগৰাকী আবুল কাছেম আছে বাবুল, এইসকলৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰা হৈছে, আটাইকেইগৰাকী হৈছে বিজেপিৰ সদস্য আৰু আবুল কাছেম এগৰাকী বিজেপিৰ সদস্য। গতিকে এওঁলোকৰ মাজত যি ধৰণৰ কাজিয়া হৈছে, সেয়া এটা কথা তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে এগৰাকী যুৱকক হত্যা কৰি পেলোৱা হ'ল। তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে বিজেপিৰ মাজত চামগুৰি বিজেপিৰ মাজত যি লবিকেন্দ্ৰিক ৰাজনীতি, সেয়া চূড়ান্ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী বিজেপি কৰ্মীয়ে এইদৰে প্ৰাণ দিব লগা হৈছে। জয়ন্ত, হয়, এতিয়া আৰক্ষীৰ অনুসন্ধান কেনেদৰে চলিছে, এক লবিকেন্দ্ৰিক ৰাজনীতিৰ ভয়াৱহ পৰিণাম আপুনি উল্লেখ কৰিছে, দুৰ্বৃত্তক চিনাক্ত কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত? নীলোৎপল। নিশ্চয়, ইতিমধ্যে আবুল কাছেমৰ মৃত্যুৰ পিছতে যোৱা নিশাই নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা বৰ্তমান ইতিমধ্যে নিৰ্দেশ দিছে আৰু চামগুৰি আৰক্ষীয়ে ৰূপহীহাট আৰক্ষীক যুটীয়াভাৱে এই গোচৰটো চাবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁৱৰ যিগৰাকী অপৰাধ শাখাৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক আবু তানি দলেও তেওঁ সেই স্থানলৈ গৈছে, গৈ পেলাই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে, স্থান পৰিদৰ্শন কৰিছে আৰু আজি হয়তো কেইবাগৰাকীও যি অভিযুক্ত, যিগৰাকী নাম উল্লেখ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যিহেতু বিজেপিৰ লবিকেন্দ্ৰিক ৰাজনীতিয়ে কোনো মুখ খুলিব বিচৰা নাই, কিন্তু এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈছে, কাৰণ আবুল কাছেমক যি হত্যা কৰা হৈছে, আবুল কাছেমক বিজেপিৰ এগৰাকী নেতা আৰু যিকেইগৰাকীৰ নাম অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে, যিকেইগৰাকীয়ে আবুল কাছেমক হত্যা কৰিছে বুলি কৈছে বা আক্ৰমণ কৰা প্ৰত্যক্ষ কৰিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে, আটাইকেইগৰাকী বিজেপিৰ সদস্য। গতিকে বিজেপিৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ ফলতেই এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বহুতে মুখ খুলিব বিচৰা নাই। কিন্তু আৰক্ষীয়ে কথা বৰ্তমান গুৰুত্ব সহকাৰে লৈছে আৰু আজি সন্ধ্যাৰ ভাগলৈ কেইবাগৰাকীও অভিযুক্তক আটক কৰাৰ সম্ভাৱনা আছে। নীলোৎপল, আবুল কাছেমৰ পৰিয়ালৰ আন সদস্য আঘাতপ্ৰাপ্ত হৈছে নেকি? কিছু দৃশ্য আমি দেখিবলৈ পাইছোঁ, হয়তো আবুল কাছেমৰ পিতৃৰ হাতত বেণ্ডেজ দেখিবলৈ পোৱা হৈছে। হয়, আচলতে আবুল কাছেমৰ পৰিয়ালৰ আন সদস্য কোনো আঘাতপ্ৰাপ্ত হোৱাৰ তেনেধৰণৰ কোনো বৰ্তমানলৈকে তথ্য নাই। আবুল কাছেমৰ এগৰাকী এটি পুত্ৰ সন্তান আছে 8 বছৰীয়া আৰু তেওঁ পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আছিলে, কিন্তু তেওঁক তাৰ পৰা যেতিয়া গৈ পেলাই উঠাই অনাৰ সময়ত যথেষ্ট ৰক্তক্ষৰণ হৈছিলে, সেই সময়ত লৈ আনিছিল। কিন্তু আবুল কাছেমৰ পৰিয়ালৰ কোনো আঘাতপ্ৰাপ্ত হোৱাৰ বৰ্তমানলৈ কোনো ধৰণৰ খবৰ নাইকিয়া। এগৰাকী ব্যক্তিয়ে তেওঁক বচাবলৈ যাওঁতে তেওঁ আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে। সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে অনুসন্ধান চলাই আছে, পৰৱৰ্তী সময়ত সেই বিষয়ে সকলো কথা জানিব পৰা যাব। ধন্যবাদ নীলোৎপল। অনেক ব্রেকিং